9ত যিবিলাকে পঢ়িব তেওঁলোকে সাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব লৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া লৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ লৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন লৰা ছোৱালী অলপ শিক্ষিত লৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক ক্যান্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক ক্যান্ডিডেট আছে সকলো ছাত্ৰ ছাত্ৰী যি সকলে ক্লাছ 9ত আৰু 10ত পঢ়ি আছে এওঁলোকৰ কাৰণে আজি আমাৰ সিএম ছাৰে বহুত ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত ক'ব লাগিব বহুত ভাল খবৰ যি সকল ছাত্ৰীয়ে ক্লাছ 9ত পঢ়ি আছে এও সকলো কাৰণে সাইকেল দিয়া হ'ব তাৰ পাছত যি সকলে এইবাৰ এইচএসএলসি ফাইনাল ক্যান্ডিডেট হয় এওঁৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা প্ৰত্যেক মাহত 300 টকা দিয়া ঘোষণা কৰিছে তো যদি তোমালোকে 300 টকা প্ৰত্যেক মাহ পোৱা তেন্তে তোমালোকে এই টকাখিনি টিউচনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু কাইন্ডলি ভিডিও বা ইনফৰমেশন সকলো ছাত্ৰ ছাত্ৰী যি সকলে ক্লাছ 9 আৰু 10ত পঢ়ি আছে এওঁলোকৰ কাৰণে শেয়াৰ কৰি দিব আৰু যদি কোনোবা এই চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক এনে ধৰণৰ সকলো ইনফৰমেটিভ আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিব কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও